এয়া মই হাতত ঝাৰু লৈ কি কৰি আছোঁ আৰু মোৰ লগতে কেইবাগৰাকী হাততো ঝাৰু দেখিছেই নিশ্চয়। হয়, কাইলৈ যিহেতু আমাৰ নামঘৰত ভাওনা, সেয়ে আমি ৰাস্তাৰ দুয়োকাষ পৰিষ্কাৰ কৰি আছোঁ। আজি ভাওনা অৰ্থাৎ 21 ফেব্ৰুৱাৰী। ঘৰৰ দাদা এজনে নামঘৰত ভাওনা আৰম্ভভাগ আগবঢ়াইছে। মা, খুৰী, পেহীহঁত সকলো তালৈকে বুলি গ'ল। অলপ সময় পিছতে ময়ো ওলালোঁ। মোৰ লগত গৈছে পেহীৰ ছোৱালী মুন্মি। আমি আহি নামঘৰ পালোহি। সেৱা জনাই অলপ পিছতে চাহ খোৱা গৃহলৈ বুলি লৈ আনিলে। চাহো খাই ল'লোঁ। তাৰপিছতে আকৌ নামঘৰত গৈ নাম শুনিলোঁ। নামঘৰ আৰু সেৱকী গৃহৰ দূৰত্ব যিহেতু বৰ বেছি নহয়, সেয়েহে জলপানৰ ব্যৱস্থাটো গৃহতে কৰা হ'ল। সকলোকে আনি ইয়াতে জলপানটো খুৱাই নিয়াহি হৈছে। আমিও খাই ল'লোঁ। তাত অলপ সময় থাকি আকৌ নামঘৰলৈ বুলি আহিলোঁ। নামঘৰতো প্ৰসাদ খাবৰ সময় হ'ল। এয়া ৰাতিৰ দৃশ্যাংশ। আমি আহিছোঁ নামঘৰলৈ বুলি। ৰাস্তাৰ দুয়োকাষ বন্তিৰে পোহৰাই তুলিছে। আমি আহি নামঘৰ পালোহি। যিহেতু অলপ সময় পিছত ভাওনা আৰম্ভ হ'বই, আমিও সুন্দৰকৈ ভাওনা ভাগ উপভোগ কৰিলোঁ। লগতে কিছু দৃশ্যাংশ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নারায়ণ চক্রান্ত কাম কৌতিজিত জগত জনক ধাতা দুষ্ট দানব দ্বারকং সাধুবা